নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো 2024 চনৰ শেষৰটো ভিডিঅ' আৰু সেইবাবে আপোনালোকলৈ এটা ৰিকুৱেষ্ট খবৰটো আপোনালোকে শেষৰলৈকে চাই থাকিব আৰু আপোনালোক সকলোকে আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিলে 2025 চন কালিলৈ পৰা আৰম্ভ হ'ব এটা নতুন বছৰৰ শুভাৰম্ভণি আপোনালোকে নতুন বছৰৰ শুভাৰম্ভণি ভালদৰে কৰিব বুলি মোৰ আশা থাকিলে আপোনালোকে নতুন বছৰত নতুন সংকল্পৰে আগবাঢ়ি যাওক আপোনালোকৰ জীৱনত কেতিয়াও আপোনালোকে আপোনালোকৰ পাছত লাগি থকা মানুহবিলাকৰ কথা নুশুনিব আপোনালোকৰ মনৰ কথা শুনিব যে আপোনালোকৰ মনে আপোনালোকক কি কয় আজিৰ পৰা প্ৰায় 3 বছৰ আগৰলৈকে মই জব কৰি আছিলোঁ মই এটা জব কৰি আছিলোঁ যেটো জবৰ পৰা মই এটা ডিসেন্ট এমাউন্ট পাই আছিলোঁ যেটো নেকি মোৰ ঘৰ চলি আছিল মোৰ ফ্যামিলি চলি আছিল আৰু তেতিয়া মোৰ মানে মনত এনেকুৱা এটা ফিলিং হৈছিল যে মই ইমান মানে এই সৰু জবটোৰ কাৰণে যোগ্য নহয় মই ইয়াতকৈ কিবা এটা বেলেগ কৰিব পাৰিম যাৰ কাৰণে নেকি মোৰ মনৰ কথা শুনিলো সবৰ বন্ধু বৰ্গ আপোনাৰ ঘৰৰ ফ্যামিলি সকলোৰে লগত ডিসকাস কৰিলো সকলোৱে কয় যে জবটো কৰি আছো ইমান ধুনীয়া দৰমহা পাতি পাই আছো কিয় এৰিব লাগে মই ঘৰৰ মানুহক কলো ঘৰৰ মানুহেও ঠিক তেনেকুৱা ধৰণৰ মানে মোক কলে সাজেষ্ট কৰিলে মই কলো যে নহয় তহতে মোক 1 বছৰ সময় দিছা যদি মই 1 বছৰত একো কৰিব নোৱাৰো মই আকৌ জব কৰিম তাৰ পাছত মোৰ সেই সিদ্ধান্ত লৈ মই আজিৰ পৰা 3 বছৰ মান পূৰ্বে জব এৰি দিলো আৰু এতিয়া মই কবলৈ গলে জবতকৈ খুব সুন্দৰকৈ চলি আছো ভাল উপাৰ্জন কৰি আছো ঠিক তেনেকুৱা কথা আপোনালোকেও নতুন বছৰত ভাল কিবা এটা পদক্ষেপ হাতত লওক আপোনালোকে 2025 চনটো শুভাৰম্ভণি খুব ভালদৰে কৰক আৰু যে কি নহওক আজি আপোনালোকৰ বাবে খুব সুন্দৰ এটা খবৰ লৈ আহিছো যি সকল লোকৰ দেখি পান কাৰ্ড আছে তেওঁলোকে এই খবৰটো শেষলৈকে চাওক তেওঁলোকৰ কাৰণে বিৰাটেই এটা প্ৰয়োজনীয় খবৰ ওলাইছে তো বন্ধু বান্ধৱীসকল এই খবৰটো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম তো মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আগবাইছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি তেলকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব মোক যদি ইনষ্টাগ্ৰামত ফলো কৰিব বিচাৰে তেনে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰি লব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ঘোষণা কৰিছিলে যে আপোনালোকৰ যদি পান কাৰ্ড অলৰেডি বনোৱা আছে তেন্তে আপোনালোকে আপোনালোকৰ পান কাৰ্ডখন এতিয়া আপগ্ৰেড কৰিব লাগিব যেটো নেকি হ'ব পান কাৰ্ড 2.0 আপোনালোকে আপোনালোকৰ পান কাৰ্ডখন আপগ্ৰেড কৰিব লাগিব এইটো বাধ্যতামূলক কৰিছিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কিন্তু ইনকাম টেক্স ডিপাৰ্টমেন্টে কেইদিনমান পাছতেই এখন নোটিছ জাৰি কৰে আৰু কয় যে আপোনালোকে পান কাৰ্ডখন আপগ্ৰেড কৰাটো বাধ্যতামূলক নহয় যদি আপুনি কৰিব বিচাৰে তেন্তে কৰিব পাৰে যদি কৰিব নিবিচাৰে তেন্তে কোনো প্ৰয়োজনীয়তা নাই আপোনালোকৰ পান কাৰ্ডখন আপগ্ৰেড কৰিবৰ কাৰণে আপোনালোকে যিখন পান কাৰ্ড চলাই আছে সেই পান কাৰ্ডখনে আপোনালোকৰ কামকাজ সকলো বিলাক চলি যাব এতিয়া এই নতুন পান কাৰ্ডখনত কি থাকিব নতুন পান কাৰ্ডখনত বৰ বিশেষ একো নাথাকে কেৱল এটা কিউআৰ কোড থাকিব আজিকালি যিবিলাক পান কাৰ্ড আহে নতুনকৈ সেইবিলাকতো কিউআৰ কোড আছে পুৰণি পান কাৰ্ড বিলাকত কিউআৰ কোডটো নাছিলে তো তেওঁলোকৰ পান কাৰ্ডটো জেনিবা এটা নতুনকৈ কিউআৰ কোড সংলগ্ন হৈ থাকিব সেইটোৱে হৈ গল পাৰ্থক্য আগৰ পান কাৰ্ড আৰু বৰ্তমানৰ পান কাৰ্ডৰ মাজত এতিয়া মানুহৰ মাজত এইটো খাই হুলস্থুল লাগিছে বহু লোকক দেখিছো একদম হুলস্থুল কৰি ফুৰিছে এনেকুৱা কৰিছে যে এটো একদম বাধ্যতামূলক কৰিবই লাগিব যদি নকৰে তেওঁলোকৰ মাটি বাৰী সম্পত্তি গুচি যাব তো তেওঁলোককে তেনে ধৰণে লাগি ফুৰিছে বহু লোকে পান কাৰ্ড আপগ্ৰেড কৰিবৰ কাৰণে এটা সেই তেনেকুৱা ধৰণৰ মানুহবিলাককে টাৰ্গেট কৰিছে কিছুমান একাংশ লোকে বৰ্তমান সময়ত ইনকাম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা জনাইছে যে তেনেকুৱা সহজ সৰল লোকসকলক এতিয়া টাৰ্গেট কৰি লৈছে একাংশ স্কেমাৰে সেই সকল লোকক টাৰ্গেট কৰিছে যি সকল লোকে ভাবিছে যে আমি যদি পান কাৰ্ডটো আপগ্ৰেড কৰি নলওঁ তেনে হলে আমাৰ মাটি বাৰী সম্পত্তি গুচি যাব আমি পান কাৰ্ডটো আপগ্ৰেড কৰিবই লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যেতিয়া তেখেতৰ কথা আমি নতশিৰে পালন কৰিব লাগিব তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলে বুলি যে প্ৰত্যেকটো কামেই আমি কৰিব লাগিব সেইটো কথা নহয় তাৰ ওপৰত তেখেতে কি যুক্তি দিছে সেইটো আমি ভালদৰে পঢ়ি ল'ব লাগিব কি টাৰ্ম এণ্ড কণ্ডিশ্যন দিছে কিয় সেইটো কৰিবলৈ কৈছে সেইটো আমি ভালদৰে বুজি পাব লাগিব ইনকাম টেক্স ডিপাৰ্টমেন্টে কৈছে যে কিছুমান স্কেমাৰে এতিয়া সেই সকল ব্যক্তিলৈ হোৱাটছআপত বা মেছেজত বা ইমেইলত কিছুমান পিডিএফ ফাইল প্ৰেৰণ কৰিছে আৰু সেই পিডিএফ ফাইলটোত লিখা থাকে যে এই পান কাৰ্ড 2.0 এইটো আপোনাৰ পিডিএফ ফাইল পান কাৰ্ডৰ পিডিএফ ফাইল ডাউনলোড কৰক এনেকুৱা কৈ মানে পিডিএফ ফাইল সেন্ড কৰি আছে
আপোনালোকৰ পান কাৰ্ড নাম্বাৰটো দিব আপোনালোকৰ নামটো লিখিব আৰু ক'ব এইটো আমুক 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 এইটো আপোনাৰ নতুন পান কাৰ্ডৰ PDF ফাইল আপুনি ডাউনলোড কৰি লওক এটা একাংশ লোকে কি কৰে ডাইৰেক্টলি PDF ফাইলটো ডাউনলোড কৰি দিয়ে তেওঁলোকে ভাবে যে আমি আপগ্ৰেড নকৰাকৈ আমাক আপগ্ৰেড কৰি দিছে গতিকে বিৰাটেই ভাল তেওঁলোকে ডাউনলোড কৰি লয় হেয়া আপোনাৰ ইমেইলতে হওক বা ডাইৰেক্ট মেছেজতেই হওক বা ধৰি লওক হোৱাটছআপতে হওক ডাইৰেক্ট কি কৰে PDF ফাইলটো ডাউনলোড কৰি পেলায় এটা ইনকাম টেক্স ডিপাৰ্টমেণ্টে কৈছে যে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো PDF ফাইলে বৰ্তমানলৈকে কোনো পান কাৰ্ড হোল্ডাৰলৈ পঠিওৱা নাই বুলি জনাইছে গতিকে আপোনালোকলৈ যদি তেনেকুৱা ধৰণৰ কিবা PDF ফাইল আহে হোৱাটছআপতে হওক বা মেইলতে হওক ভুলতেও আপোনালোকে ওপেন নকৰিব নহলে আপোনালোকৰ মোবাইল ফোন হ্যাক হোৱাৰ চান্সেছ আছে আপোনালোকৰ মোবাইল ফোন হ্যাক হ'ব আপোনালোকৰ একাউণ্টৰ পৰা পইচা যাব আপোনালোকৰ সব মানে সেটআপ ইণ্ডিয়া লিমিটেড যিমান প্ৰাইভেসি আছে যিমান একাউণ্ট নাম্বাৰ আছে যিমান ইমেইল আইডি আছে সকলোবিলাক হ্যাক হৈ যাব আপোনালোকে একোৱে কৰিব নোৱাৰিব টোটালি কন্ট্ৰোল কৰিব হেকাৰ সকলে আপোনালোকৰ মোবাইল ফোনটো সেইকাৰণে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো এটা সতৰ্কবাণী জাৰি কৰি দিছে আপোনালোকলৈ যদি তেনেকুৱা PDF ফাইল আহে ভুলতেও আপোনালোকে সেই PDF ফাইল ওপেন কিন্তু নকৰিব নহলে আপোনালোকৰ বিপদ নিশ্চিত তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰটো ইমানেই আছিল শেষৰটো খবৰ আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে যদি খবৰটো জানি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিৰাম কিছু ধন্যবাদ জয়